Hello everyone, welcome to Maths Fair. আজি আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ আন্ডাৰত হোৱা 2025 ৰ ফাৰ্ষ্ট ইউনিট পেপাৰ ডিসকাস কৰিম আৰু এইটো ভিডিও হ'ব পাৰ্ট বি আৰু আপোনালোকে যদি পাৰ্ট এ দেখা নাই তেনে ডেসক্ৰিপচনত গৈ লিংকটো ক্লিক কৰি চাব পাৰিব কিন্তু পাৰ্ট এ আমি গোটেইখিনি এমসিকিউ বিলাক ডিসকাস কৰিছিলো আৰু এইটো পাৰ্টত আমি যিখিনি ডেসক্ৰিপটিভ কোৱেশ্চন থাকিব এইবোৰ ডিসকাস কৰিম তেনে আহক 26 নম্বৰ কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰো কি ক'লে 26 নম্বৰ কোৱেশ্চন when a number is reduced by 5% it's become 133 find the number suppose iru number to yat nai jodi number to nai tete ami ki koribo lagibo let koribo lagibo karon etu kole je when a number is reduced by 5% kuntu number opora 5% deduct kora hoy yat number to given nai tete hole ki koribo lagibo let the number be x let the number be x আৰু এতিয়া কি কৰিলে when যেতিয়া আমি 5% ডিডাক্ট কৰিম তেতিয়া ভ্যালুটো আমাৰ লাগিব তেতিয়া হলে when we decreased 5% from the number তেনে হলে কি হ'ব নাম্বাৰটো চোৱা এটো কি হ'ব এতিয়া suppose আমি কি কৰিছো 5% ডিডাক্ট কৰিছো কাৰ পৰা নাম্বাৰৰ পৰা ঠিক আছে 5% ডিডাক্ট কৰিছো নাম্বাৰৰ পৰা 5% of what 5% মানে 5% of 100 5% of 200 5% of number 5% of number মানে কি 5% of x আমি x ৰ পৰা কি মাইনাস কৰিম x ৰ পৰা 5% of number that means 5% of x তেতিয়া হলে x minus 5% পাৰ্চেন্টটো তললৈ আহি কি হ'ব 5% টো তললৈ আহিলে 100 হ'ব আৰু অফ মানে মাল্টিপ্লিকেশন আৰু x to x আহি যাব তেতিয়া হলে কি হ'ব x minus 5x by 100 এতিয়া চোৱা এটো ফ্ৰ্যাকশনত আছে এতিয়া ফ্ৰ্যাকশনত থাকে তেতিয়া আমি কি কৰো ফ্ৰ্যাকশনত থাকিলে আমি কি কৰিব লাগিব এলসিএম ৰ তললৈ কি বুলি ভাবিম 1 আৰু যেতিয়া ডাইৰেক্ট মাল্টিপ্লিকেশন কৰি তললৈ লিখো তেতিয়া আমি কি কৰিব পাৰিম ডাইৰেক্ট ক্ৰস কৰি মাল্টিপ্লাই কৰি পিনে লিখিব পাৰিম যেনেকৈ সাপোজ 100 1 100 আমি ইয়াত লিখিছো তেতিয়া হলে কি কৰিব পাৰিম ডাইৰেক্ট ক্ৰস কৰি দিব পাৰিম 100x 100 into x কিমান হ'ব 100x আৰু 5x into 1 কিমান হ'ব 5x তেতিয়া হলে 100x minus 5x কিমান হৈ যাব 95x divided by 100 আৰু এতিয়া চোৱা suppose ইয়াত কি ক'লে যেতিয়া 5x যেতিয়া আমি 5% ডিডাক্ট কৰি দিলো এটো কি বনি যাব 133 মানে আমি 5% ডিডাক্ট কৰিলো 5% টো কিমান হ'ল ইমান হ'ল এতিয়া 5% টো ডিডাক্ট কৰি দিম তেতিয়া কিমান বনি যাব 133 that means as per question মতে কি হ'ব এতিয়া 5% টো ডিডাক্ট কৰিলো আমি কিমান হ'ল ইমান হ'ল আৰু এটো কাৰ ইকুৱেল হ'ব ইকুৱেলস টু 133 এতিয়া যদি ক্ৰস মাল্টিপ্লিকেশন কৰি x ৰ মানটো উলাই দিও তেতিয়া হলে কি পাই যাম আমি তা নাম্বাৰৰ ভ্যালুটো পাই যাম চোৱা ইয়াত ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব 95x into 1 এটো এবাৰ ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব আৰু এবাৰ ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব ক্ৰস কৰিম এতিয়া মানে 95x 1 * 95x আৰু 133 লগত যেতিয়া 100 মাল্টিপ্লাই কৰিম তেতিয়া কি হৈ যাব 0 দুটা একেলগত লাগি যাব আৰু x = কিমান হ'ব x = 13300 divided by 95 তেতিয়া হলে তোমালোকে আনসাৰ পাবা 140 আৰু ডিভাইড তো তোমালোকে নিজে কৰিবা তেতিয়া হলে তোমালোকৰ বাবে ভাল হ'ব x = 140 that means the number is কিমান হ'ব therefore the number is equals to 140 মই আকৌ এবাৰ কৈ দিছো চোৱা ইয়াত নাম্বাৰটো গিভেন নাছিলে তেতিয়া আমি কি কৰিলো let the number be x when you decrease 5% from the number যেতিয়া আমি 5% decrease কৰিম কাৰ পৰা ডিসকাস কৰিম decrease কৰিম সৰি নাম্বাৰৰ পৰা that means নাম্বাৰৰ পৰা কিমান কৰিলো 5% decrease কৰিলো 5% of what 5% of number এটো কাৰণে x ৰ পৰা কি মাইনাস কৰিম 5% of x x minus percent to তললৈ আহিব 100 হৈ যাব into x 5 into x 5x to 100 আৰু এতিয়া ইয়াত কি কৈছিলো মই যেতিয়া তললৈ 1 থাকিব নহয় that means যেতিয়া আমি LCM লোৱাৰ সময়ত ডাইৰেক্ট মাল্টিপ্লাই কৰি পিনে লৈ লম যেনেকৈ 100 1 * 100 LCM হৈ গল এটো ঠিক আছে কাৰণ ইয়াত 1 আছে তেতিয়া আমি কি কৰিম ডাইৰেক্ট ক্ৰস কৰি দিম বেলেগ একো কৰিব নালাগে 100 into x 100x 5x into 1 5x তে 100x minus 5x equals to 95x minus কৰিলে আৰু as per question মতে কি ক'লে যেতিয়া মাইনাস কৰিম আমি তেতিয়া কি পাম 133 that means 95x divided by 100 equals to 133 ক্রস কৰি পিনে আমি কিমান পালো 140 আৰু ডিভাইড তো তোমালোকে কৰি নিবা কেনে হলে আনসাৰটো আমাৰ ওচৰত কিমান থাকিব the number is 140
question number 27 খনক ডিসকাস কৰো if the abscissa of a point is 1/4 of the coordinate 1/4 of the ordinate abscissa to কিমান হল 1/4 that means আমি কি কৰিব লাগিব let কৰিব লাগিব let কি কৰিম ordinate let the আমি এতিয়া or to এতিয়া সলভ কৰা নাই or to আমি next page সলভ কৰিম that means or to আৰু 27 নম্বৰ to এতিয়া সলভ কৰিম let the ordinate be let the ordinate be কিমান হ'ব x so if the abscissa of a point is 1/4 the ordinate of the point ঠিক আছে মানে let the ordinate be x তেতিয়া হল abscissa to কিমান হ'ব abscissa to হ'ব 1/4 of কি কলে 1/4 of ordinate abscissa to কি কলে 1/4 of ordinate তেনে হলে ordinate বুলি মই লিখিছো ইয়াত clarity কাৰণে ordinate তেতিয়া হলে 1/4 of মানে কি multiplication আৰু ordinate মানে কি ordinate মানে হল x তেতিয়া হলে আমাৰ ওচৰত আনসাৰ কিমান পাই যাম x/4 আৰু যেতিয়া and the sum of them যেতিয়া আমি গোটেইখিনি that means যেতিয়া আমি x আৰু x/4 ক sum কৰিম তেতিয়া আমি কি পাম 15 পাম বুলি কলে তেনে হলে as per question মতে কি হ'ব আমাৰ যেতিয়া আমি x plus x/4 কৰিম তেতিয়া আমি কি পাম 15 আৰু find the coordinate of the point coordinate মানে x ৰ ভ্যালু লাগিব আমাৰ y ভ্যালু লাগিব আমাৰ that means abscissa ভ্যালু ordinate ৰ ভ্যালু তেতিয়া হলে সোৱা ইয়াত 1 আছে আৰু 4 ones are 4 বুলি লিখিম যেতিয়া আমি তলত মাল্টিপ্লাই কৰি দিম তেতিয়া কি হ'ব ডাইৰেক্ট আমি কি কৰি দিব পাৰিম ক্ৰস কৰি দিব পাৰিম তেতিয়া হলে 4 into x কিমান হ'ব 4x আৰু x into 1 কিমান হ'ব x equals to 15 এতিয়া সোৱা এতিয়া কি কৰিম আমি ইয়াত ক্ৰস মাল্টিপ্লিকেশন কৰিম that means ক্ৰস মাল্টিপ্লিকেশন কৰাৰ আগতে কি কৰিব লাগিব ওপৰত টাইম প্লাস কৰিব লাগিব 4x plus x কিমান আছে 5x/4 equals to 15 তেতিয়া হলে ইয়াৰ তলত তো 1 আছে that means 5x into তোমালোকে 1 নিলিখিবা but just মই লিখি দিছো কাৰণ তেতিয়া ভালকে বুজি পাবা 5x into 1 কিমান হ'ব 5x আৰু 15 into 4 হৈ যাব 15 4 জাৰ কিমান কাটিব নালাগে এতিয়া 5 1 জাৰ 5 5 3 জাৰ 15 তেতিয়া হলে x to কিমান পাই যাম 4 3 জাৰ 12 যদি x to 12 পাইছো তেতিয়া হলে ordinate মানে কি ordinate মানে হল y তেতিয়া হলে y to কিমান পাই যাম y to পাম আমি সৰি y বুলি নিলিখো কাৰণ তেতিয়া হলে অকমান ডিস্টারবেন্স হৈ যাব কাৰণ এতিয়া x আছে ইয়াত ordinate equals to কিমান হ'ব ordinate equals to 12 ঠিক আছে তেতিয়া হলে abscissa to কিমান হ'ব সোৱা abscissa will be abscissa কিমান হ'ব x/4 x/4 মানে কিমান 12/4 4 ones are 4 4 3s are 12 তেতিয়া হলে আনসাৰটো কিমান হ'ব 3 বাট আনসাৰটো এতিয়া নহব কাৰণ ইয়াত কি কলে যে coordinate of the point এতিয়া সোৱা coordinate of the point কিমান হ'ব therefore coordinate of the point abscissa value লিখিম আমি 3 আৰু ordinate value কিমান 12 এটো কাৰণে কি হ'ব coordinate of the point equals to 3, 12 is the right answer তেনেহলে আও question number 27 number or to আমি ডিসকাস কৰো if 0, 0 is the center of a circle which passes through a point -5, 0 then the 2 points at which the circle intersect the y-axis that means ইয়াত কি কলে suppose এটো হল কি আমাৰ 0, 0 আৰু এটো হল আমাৰ x-axis আৰু y-axis ঠিক আছে আৰু এটা কি কলে যে এটা সার্কেল আছে সার্কেলটো কোনটো পয়েন্টৰ পৰা ক্রস কৰিলে এটো হল -5, 0 যদি -5, 0 ৰ পৰা ক্রস কৰে তেতিয়া হলে y-axisত কোন দুটা পয়েন্টত ঠিক কানেক্ট কৰিব মানে ক্রস কৰিব এটো হল এটো এটা পয়েন্ট এটো পয়েন্টৰ নাম বুলি কি ক'ব পাৰিম 0, 5 আৰু এটো এটা কি পয়েন্ট 0, -5 এটো আমাৰ আনসাৰ হ'ব বাট এনেকে ডাইৰেক্ট কলে নহব আমি উলাব লাগিব যে কেনেকে আমি পালো 0, 5 আৰু 0, -5 ঠিক আছে গম পালা এতিয়া আমি এটা ফৰ্মুলা ইয়াত ইস্তেমাল কৰিব লাগিব এটো হল ডিসটেন্সৰ ফৰ্মুলা ডিসটেন্সৰ ফৰ্মুলাটো মই এবাৰ কৈ দিছো ডিসটেন্স ইজ ইকুৱেলস টু √x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ ইয়াত y2 কিমান y1 কেনেকৈ আহিলে মই কৈ আছো ৰবা সাপোজ ইয়াত গিভেন কি আছে আগতে মই লিখি লৈছি গিভেন center of the circle given কি আছে center of the circle কিমান আছে আমাৰ ওচৰত 0, 0 ঠিক আছে আৰু কি
ক'লে যে দ্য চাৰ্কেল হুইচ passes through a point 5,0 লিখি দিবা ডাইৰেক্ট এনেকৈ দ্য চাৰ্কেল passes through a point কিমান ক'লে -5,0 তেতিয়া হলে ইয়াৰ ডিসটেন্স চোৱা এতিয়া আমি কি উলাব লাগিব ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো কিমান যেতিয়া আমি ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো ৰেডিয়াসটো পাই যাম ডিসটেন্স মানে কি ইয়াৰ ডিসটেন্স মানে ইয়াত কি হ'ব ৰেডিয়াস হ'ব যেতিয়া আমি ৰেডিয়াসটো পাই যাম তেতিয়া হলে আমি কি কৰিব পাৰিম এই y দুটা পয়েন্ট যেটো আছে এটো ভ্যালু আমি পাই যাম কেনেকে এই ৰেডিয়াসটো ইয়াৰ লগত কানেক্ট হৈ আছে কৰি যোৱা তেতিয়াহে ভালকৈ গম পাবা চোৱা সাপোজ ইয়াত এতিয়া কি কৰিব লাগিব আমি ডিসটেন্সটো উলাব লাগিব আৰু ডিসটেন্স মানে কি ডিসটেন্স মানে ইয়াৰ পৰা ইয়ালে ডিসটেন্স ইয়াৰ পৰা ইয়ালে ডিসটেন্স মানে কি ইয়াৰ পৰা ইয়ালে ডিসটেন্স মানে ৰেডিয়াস ঠিক আছে গম পালা এতিয়া ডিসটেন্সৰ ফৰ্মুলা আমি জানো কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ আৰু যেটো ফাৰ্স্ট অৰিজিন আছে ইয়াক কি বুলি ধৰিম x1, x2 সৰি x1, y1 ইয়াক কি বুলি ধৰিম x1, y1 আৰু এইবিলাক পয়েন্ট এটো পয়েন্ট সব 2 হৈ থাকিব মান এটো x2 আৰু এটো কিমান হ'ব y2 এতিয়া কি হ'ব চোৱা x2 ৰ ভ্যালু কিমান আছে -5 তেতিয়া হলে কি লিখিম x2 ঠাইত -5, সৰি কমা কৰ পৰা আহিলে -5 মাইনাস কি আহিব x1 ৰ ভ্যালু কিমান 0 হোল স্কয়াৰ প্লাস y2 ৰ ভ্যালু কিমান y2 ৰ ভ্যালু হ'ল 0 আৰু y1 ৰ ভ্যালু চোৱা এটো 0 এটো কাৰণে 0 - 0 হোল স্কয়াৰ -5,0 কিমান হ'ব -5 হোল স্কয়াৰ প্লাস 0,0 0 স্কয়াৰ এটো কাৰণে কিমান হ'ব 25 আৰু 25 মানে আনসাৰটো কিমান হ'ব 5 হ'ব তেতিয়া হলে ৰেডিয়াসটো আমি কিমান পাই গলো 5 পাই গলো এতিয়া কি কৰিব পাৰিম এটো পয়েন্ট আৰু এটো পয়েন্ট কাৰণ চোৱা এটো 5 এটো 5 অকল জাস্ট আমি পজিটিভ নেগেটিভ কৰিব লাগে এক্সট্ৰা কে নুলালো হ'ব আমি এটা ভ্যালু কৰি দিম প্লাস মাইনাস কৰি দিম তেতিয়া হলে এটা +5 ত গুছি যাব আৰু এটা -5 ত গুছি যাব কাৰণ কিয়নো দুটাৰ ডিসটেন্স সেম আছে এটো কাৰণে এটা ভ্যালু উলালে হৈ যাব এটো 0,0 ধৰিম আৰু ইয়াক কি বুলি ধৰিম চোৱা এটো x - x1 - x2 ধৰিম আৰু ইয়াক কি বুলি ধৰিম x2 - y2 আৰু ইয়াৰ আমি 5 টো ভ্যালু নেজানো এটো কাৰণে কি বুলি ধৰিম 0, y বুলি ধৰিম y that means এটা প্লাস y এটা মাইনাসৰ y এটো হল x1 - x1 ধৰিম কাৰণ ইয়াৰ পৰা ইয়ালে আমাৰ ডিসটেন্সটো লাগে ঠিক আছে x1 - x1 এটো x1 - y1 x1, y1 আৰু ইয়াত কি হ'ব x2, y2 x2 ৰ ভ্যালু আমি জানো x যদি এটা y কোঅৰ্ডিনেটত এটা লাই কৰিছে that means x ৰ ভ্যালু 0 হ'ব এটো কাৰণে কি হ'ল x ৰ ভ্যালু 0 আৰু y ৰ ভ্যালু কিমান হ'ব +y - y এটা হ'ব এটো কাৰণে মই জাস্ট y বুলি লিখি দিছো এটা +y কৰি দিম এটা -y কৰি দিম এতিয়া আমি কি কৰিব লাগিব জাস্ট এটা লাইন লিখিব লাগিব কি লিখিম যে নাও on y axis কি হ'ব all points of x equals to 0 and আমি origin কি বুলি ধৰিম originক কি বুলি ধৰিম এই origin কিমান আছে 0,0 তেতিয়া আমি ম্যাথটো সলভ কৰিব পাৰিম তেতিয়া হলে ডিসটেন্স আকো ডিসটেন্সৰ ফৰ্মুলা লগাম ডিসটেন্স is equals to কিমান হ'ব x2 - x1 whole square plus y2 - y1 whole square তেতিয়া কিমান হ'ব কোৱা x2 ভ্যালু কি আছিল চোৱা এটো আছিল x2 ভ্যালু কিমান আছিল এটো হল 0 ঠিক আছে x2 ভ্যালু কিমান 0 আৰু x1 ভ্যালু কিমান 0 তেতিয়া হলে 0,0 বুলি লিখিব পাৰিম 0 - 0 স্কয়াৰ প্লাস এতে y2 কিমান মই y বুলি কেলে কৈছো কাৰণ এটা +y এটা -y এটো কাৰণে y বুলি ধৰিলো y ঠিক আছে এটো হল y2 ভ্যালু কিমান y আৰু y1 ৰ ভ্যালু কিমান 0 তেতিয়া হলে চোৱা কিমান হ'ব y2 ৰ ভ্যালু 0 সৰি y2 ৰ ভ্যালু কিমান হ'ব y আৰু y1 ৰ ভ্যালু কিমান হ'ব 0 এতিয়া ডিসটেন্স মানে কি আছিল ডিসটেন্স মানে আছিল ৰেডিয়াস আৰু ৰেডিয়াস আমি কি পাইছিলো বা ডিসটেন্স আমি কি পাইছিলো বা ৰেডিয়াস বুলি ইয়াত লিখিব পাৰিবা
therefore radius to কিমান হ'ব 5 আৰু ডিসটেন্সৰ ইয়াত আমি কি বুলি লিখিব পাৰিম ৰেডিয়াছৰ ভ্যালুটো লিখিব পাৰিম 5 আহি গ'ল এতিয়া 5 এতিয়া কি হ'ব চোৱা 5 equals to root 0 minus 0 square কিমান হ'ব 0 হ'ব লিখিব নালাগে আৰু y minus 0 square কিমান হ'ব y square এতিয়া আমি কি কৰিব লাগিব হোল সাইড আমি চেঞ্জ কৰি দিম লেফট সাইড রাইট কৰি দিম আৰু ৰাইটৰ টু লেফট কৰি দিম y square equals to 5 এতিয়া কিমান হ'ব এটো আমি কি কৰিব যে যেটো ৰুট আছে ৰুটটো ফিক্স কৰিব লাগিব ফিক্স কেনে কৰিম গোটেইখিনি স্কয়াৰ কৰি দিম both সাইড কি কৰিম স্কয়াৰ এটো সাইডো স্কয়াৰ কৰিম আৰু যদি এটো সাইড কৰিছো এটো সাইডো কৰিব লাগিব তেতিয়া হলে কি হ'ব এই স্কয়াৰ ৰুটটো কাট খাই যাব তেতিয়া হলে আমাৰ ওচৰত থাকিব কিমান থাকিব y স্কয়াৰ আৰু 5 5 জাৰ 25 হ'ব তেতিয়া হলে চোৱা y equals to কিমান হ'ব root 25 যেতিয়া root আহি যায় প্লাস মাইনাস হৈ যাব এতিয়া ঠিক আছে প্লাস মাইনাস লিখি দিও আৰু এটা প্লাসত গুছি যাব এটা মাইনাসত গুছি যাব তেতিয়া হলে কিমান হ'ব প্লাস মাইনাস 5 5 জাৰ 25 এটো কাৰণে 5 হ'ব এটো কাৰণে the points কোন বিলাক হ'ব therefore the points are আমি জানো x ৰ ভ্যালুটো 0 হ'ব obviously এটা ভ্যালু কিমান হ'ব +5 এটো হল 5 and এটো ভ্যালু x ৰ ভ্যালু 0 হ'ব কাৰণ এটো y অৰ্ডিনেটত লাই কৰিব এটো কাৰণে 0 এটো কি হ'ব +5 ধৰিলো এতিয়া -5 এটো আমাৰ হৈ গল দুটা পইণ্ট Question number 28 খন আউ ডিসকাস কৰো কি কৰে if fx equals to x square minus 4x plus 6 then find the value of f2 আৰু f minus 2 এটো কেনেকৈ সলভ কৰিম সো suppose এটো ফাইন্ড কৰিব কৈছে আমাৰ কি f2 plus f minus 2 তেতিয়া হলে আমি কেনেকৈ কৰিব পাৰিম ফাৰ্স্ট আমি কি কৰিব লাগিব f ৰ এটো x ৰ ভ্যালু 2 দি পিনে সলভ কৰিব লাগিব আকু -2 দি পিনে সলভ কৰিব লাগিব কেনেকৈ কৰিম সো আমাৰ গিভেন কি আছে fx equals to x square minus 4x plus 6 তেতিয়া হলে কি কৰিব লাগিব এই x ৰ ঠাইত আমি কি পুট কৰিব লাগিব এবাৰ 2 পুট কৰিব লাগিব এবাৰ -2 পুট কৰিব লাগিব কিয়নো x ৰ ভ্যালু 2 এটো কাৰণে ইয়াতো x ৰ ভ্যালু 2 হ'ব আৰু এটো x ৰ ভ্যালু 4 into x লিখো আমি 4 into 2 বুলিয়ে লিখিম কাৰণ x ৰ ভ্যালু 2 plus 6 এতিয়া 2 2 জাৰ 4 আহিব আৰু 4 2 জাৰ কিমান হ'ব 8 plus 6 এতিয়া প্লাস প্লাস বিলাক একেলগত কৰিছো 6 plus 4 হ'ব 10 और 10 minus 8 কিমান হ'ব 2 এটো কাৰণে f2 ইয়াত কি বুলি লিখিব পাৰিম ইয়াৰ ভ্যালু কিমান আছে 2 ঠিক হেই ধৰে আমি কি কৰিব লাগিব f -2 দি পিনে কৰিব লাগিব কিমান হয় আনসাৰটো -2 হোল স্কয়াৰ -4 into -2 plus 6 আৰু মাইনাসে প্লাস 2 2 জাৰ 4 হৈ যাব কাৰণ এটো ইভেন নাম্বাৰ যেতিয়া ইয়াত মাইনাস থাকে সাপোজ এটা কৈ দিছো তোমালোকক -1 ইয়াত আছে 55 আৰু -1 ইয়াত আছে 56 যেতিয়া মাইনাস থাকিব আৰু ইয়াত যদি ইভেন নাম্বাৰ থাকে সৰি ইয়াত যদি অড নাম্বাৰ থাকে তেতিয়া হলে মাইনাসে থাকিব আনসাৰ এটো -1 আৰু যেতিয়া ইভেন নাম্বাৰ থাকিব আৰু ইয়াত মাইনাস আছে তেতিয়া হলে কি হ'ব আমাৰ +1 হ'ব ঠিক হেদৰে ইয়াত ইভেন নাম্বাৰ এটো কাৰণে মাইনাস আছে এটো প্লাস হ'ব আৰু মাইনাসে কিমান হ'ব প্লাস 4 2 জাৰ 8 plus 6 6 plus 4 10 10 plus 8 কিমান হ'ব 18 আৰু ইয়াত কিমান হ'ব 18 তেতিয়া হলে আমি আনসাৰটো কিমান পাই গলো 18 plus 2 কারেক্ট আনসার হ'ব আমাৰ 20 is the correct answer question number 29 খন ডিসকাস কৰো কি কলে এটো কোৱেশ্চনটো সলভ কৰাৰ আগতে আমি এটা ফৰ্মুলা জানিব লাগিব এটো কি হল a square minus b square আৰু a square minus b square কি আছিল a plus b into a minus b ইয়াৰ লগত ইয়াৰ ৰিলেশন কিমান ৰিলেশন আছে কাৰণ এটো কাৰণে কৈছো 175 175 দুটা 175 এটো কাৰণে কি হ'ব 175 squared আৰু 125 125 দুটা 125 এটো কাৰণে 125 whole square এতি আহি গল square minus b square square minus b square ফৰ্মুলা কি হ'ব a plus b into a minus b a plus b কিমান হ'ব 175 plus 125 কিমান হ'ব 300 এটো একু নাই মানে ইনটু বুলিয়ে ধৰিম মাল্টিপ্লিকেশন 175 minus 125 কিমান হ'ব 50 আৰু 5 3 is 15 আৰু 3টা 0 একেলগত লাগি যাব আমি আনসাৰটো কিমান পালো 15000 হ'ব আমাৰ কারেক্ট আনসাৰ ইয়াত ফৰ্মুলাটো নাছিলে বাট যেতি আমি স্কয়াৰ কৰিলো তেতিয়া ফৰ্মুলাটো আহি গল কোৱেশ্চন নম্বৰ 30 খন ডিসকাস কৰো কোৱেশ্চন নম্বৰ 30 কি কলে এক্সপ্ৰেছ 0.32 ওপৰত বাৰ আছে ইন দা ফৰ্ম অফ p/q ঠিক আছে এতিয়া কি কৰিব লাগিব আমি ফাৰ্স্ট লেট কৰিব লাগিব লেট x equals to 0.32
কাৰণ 2 ওপৰত বাৰ আছে এটো কাৰণে কোনটো ৰিপিট হ'ব অকল 2 টোৱে ৰিপিট হ'ব আৰু ইয়াক কি বুলি ধৰিম 1 নম্বৰ এতিয়া তোমালোকে এটা বস্তু সলভ কৰিব আগতে বুজি ল'ব লাগিব এটো হ'ল সাপোজ 0.322 আছে ঠিক আছে ইয়াত এটাৰ ওপৰত বাৰ আকৌ 0.322 তো দুটাৰ ওপৰত বাৰ আকৌ 0.4324 আছে তিনটাৰ ওপৰত বাৰ তেতিয়া হলে যেতিয়া এটাৰ ওপৰত বাৰ থাকে তেতিয়া আমি both side 10 দি মাল্টিপ্লাই কৰো যেতিয়া দুটাৰ ওপৰত বাৰ থাকে তেতিয়া আমি both side 100 দি মাল্টিপ্লাই কৰো আৰু যেতিয়া তিনটাৰ ওপৰত বাৰ থাকে তেতিয়া 1000 দি that means যিমানটা ওপৰত বাৰ ইমানটা 0 লাগি যাব কাৰণ ইয়াৰ ওপৰত অকল এটাৰ ওপৰত বাৰ এটো কাৰণে এটা 0 লাগিব এটো হ'ল 10 কিমান দি মাল্টিপ্লাই কৰিম both side আমি মাল্টিপ্লিকেশন কি দি কৰিম 10 দি মাল্টিপ্লাই কৰিম ৰিজন সিম্পল এটাৰ ওপৰত বাৰ আছে এটো কাৰণে x ৰ লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব 10x আৰু যেতিয়া ইয়াৰ লগত মাল্টিপ্লাই কৰিম এই পইণ্টটো ইয়াৰ পৰা উঠি পিনে ডাইৰেক্ট কলে আহিব ইয়ালে আহি যাব তেতিয়া কি লিখিম 3.2222 এটো 2 নম্বৰ আৰু এতিয়া কি কৰিম সাবট্ৰেক্ট কৰিম সাবট্ৰেক্ট কাৰ পৰা কৰিম সাবট্ৰেক্ট 1 কাৰ পৰা কৰিম সাবট্ৰেক্ট 1 from 2 পৰা কৰিম তেতিয়া 10x equals to 3.2222 x equals to 0.32222 ঠিক আছে এতিয়া চোৱা এতিয়া 10x minus x কৰিম তেতিয়া ভ্যালু কিমান থাকিব আমাৰ 9x আৰু এতিয়া এই গোটেইখিনি টু কি হৈ যাব কাট খাই যাব আৰু যেতিয়া এতিয়া কেৰি কৰিব লাগিব 12 ৰ পৰা 3 গুচি গলে কিমান হ'ব 12 পৰা 3 গুচি গলে 9 হ'ব আৰু থাকি যাব আমাৰ ইয়াত 2.9 তেতিয়া হলে x equals to কিমান হ'ব x equals to 2.9 divided by 9 কাৰণ ইয়াত পইণ্ট আছে আমি পইণ্টটো কি কৰিব লাগিব ফিক্স কৰিব লাগিব ঠিক আছে সাপোজ ইয়াত 2.9 আছে যদি আমি এটা 0 লগাই দিও তেতিয়া কি হৈ যাব that means 10 লগাই দিও তেতিয়া কি হৈ যাব 290 আৰু কিয়নো এটা ঘৰ আগত পইণ্ট আছে এটো কাৰণে কি হৈ যাব এটা ঘৰ আগত পইণ্ট আহিব আৰু এটো কাট খাই যাব that means আমাৰ আনসাৰটো কিমান হ'ব আমাৰ আনসাৰটো হ'ব 29 ঠিক হেদৰে আমি ইয়াত কি কৰিব লাগিব 2.9 আছে মাল্টিপ্লিকেশন বাই 10 দি কৰিব লাগিব কাৰণ ওপৰত মাল্টিপ্লিকেশন কৰি আছো ঠিক হেদৰে আমি তলতো মাল্টিপ্লাই কৰিব লাগিব এটো কাৰণে কিমান হৈ যাব 29 to fix হৈ পিনে 2.9 to fix হৈ পিনে 29 বনি যাব আৰু 9 into 100 কিমান হ'ব 90 that means কিমান হ'ব 29 by 90 where p is equals to 29 and the q is equals to 90 এটো হ'ব আমাৰ কারেক্ট আনসার question number 31 খন আমি ডিসকাস কৰো কি কলে if 3x minus 2y equals to 6 and x into y equals to 12 then find the value of suppose আমাৰ ইয়াত given কি আছে আগতে লিখি লৈছো given কি আছে 3x minus 2y equals to 6 and x into y that means xy equals to কিমান দিয়া আছে 12 তেতিয়া হলে আমি আনসারটো কি উলাব লাগিব ইয়াৰ পৰা 27x whole cube minus 8y whole cube that means whole cube নহয় 27x cube and minus 8y cube তেতিয়া হলে কেনেকৈ কৰিম চোৱা 27 ক আমি কি বুলি লিখিব পাৰিম obviously যদি আমি 3 কিউব কৰো তেতিয়া হলে 27 পাম that means 3 cube 27 আৰু x ক কিউব কৰিলে x cube যদি আমি এতিয়া হোল কিউব কৰি দিও তেতিয়া কিমান হ'ব ঠিক যেতিয়া আমি কিউব কৰিম 27 হ'ব আৰু x ক কিউব কৰিলে x cube ঠিক হেদৰে 2y হোল কিউব বুলি লিখিব পাৰিম যেতিয়া 2 কিউব কৰিম 8 হ'ব আৰু যেতিয়া y কিউব কৰিম y কিউব হৈ যাব তেতিয়া হলে ইয়াৰ পৰা কি কৰিম এটা ফৰ্মুলা নাই যে x কিউব minus y কিউব হ'ব বাট তথাপিও আমি ফৰ্মুলা পৰাই ফৰ্মুলা বনাব পাৰিম মই কেলে কৈছো এটো চোৱা আমি আগতে এটা ফৰ্মুলা পাইছিলো এটো হ'ল a minus b whole cube এটো ফৰ্মুলা কি আছিল a cube minus b cube minus 3ab আৰু a minus b এতিয়া আমি কি কৰিম চোৱা এতিয়া both side to আমি চেঞ্জ কৰি দিম ঠিক আছে এতিয়া কি হ'ব সাপোজ এতিয়া a cube minus b cube minus 3ab আৰু a minus b আৰু এটো a পিনে লৈ আনিম a minus b whole cube এতিয়া চোৱা a cube minus b cube এটো মানে কি এটো ইয়াৰ লগত এপ্লাই ইনটু হৈছে আৰু এটো আকৌ ইয়াৰ লগত ইনটু হৈছে তেতিয়া হলে কিমান হ'ব এটো যেতিয়া a লগত ইনটু হৈ যাব তেতিয়া 3a square b হ'ব আৰু যেতিয়া b লগত ইনটু হৈ যাব তেতিয়া হলে 3ab square হ'ব আৰু a minus b whole cube আমাৰ ফৰ্মুলাটো কি বনাব লাগে যে a cube minus b cube তেতিয়া ইয়াত চোৱা এটো a cube minus b cube অলৰেডি বনি আছে তেতিয়া হলে আমি কি কৰিব লাগিব সাপোজ a cube minus b cube equals to a minus b whole cube
এইটো আমি কি কৰিম a পিনে লৈ যাম মাইনাসটো কি হৈ যাব প্লাস 3a স্কয়ার b আৰু এইটো মাইনাসটো কি বনি যাব প্লাস সৰি এইটো মাইনাসটো এইটো মাইনাসে কি হ'ব প্লাস হ'ব মই মাইনাস বুলি লিখিছো এটো কাৰণে এইটো প্লাসটো কি হ'ব প্লাস নহয় এটো প্লাসটো মাইনাস হৈ যাব 3ab হোল 3ab স্কয়ার আৰু কিমান হ'ব a কিউব minus b কিউব equals to a minus b হোল কিউব আৰু সোয়া ইয়াত কি কমন আছে 3ab কমন আছে ইয়াত 3ab কমন আছে তেতিয়া আমি 3ab কমন লব পাৰিম বাট যেতিয়া 3ab কমন লৈ লম তেতিয়া কি হ'ব ইয়াৰ পৰা এটা a বাছি যাব আৰু ইয়াৰ পৰা এটা b সেভ হৈ যাব এটো কাৰণে b ইয়াত লিখিব লাগিব that means a cube minus b cube ফৰ্মুলাটো কি হ'ব a cube minus b cube ফৰ্মুলাটো হ'ব a minus b whole cube plus 3ab আৰু a minus b বুলি লিখিব পাৰিম এটো ফৰ্মুলাটো বাই হাৰ্ট কৰিব লাগিব তোমালোকৰ এতিয়া চোৱা a minus b cube ফৰ্মুলাটো কি আছিল ফাৰ্স্ট a minus b whole cube that means 3x minus 2y whole cube whole এতিয়া plus 3ab এটো হল কি a এটো হল কি b plus 3ab 3 into 3x into 2y 3ab a minus b মানে 3x minus 2y এটি আমাৰ ওচৰত অলৰেডি গিভেন আছে 3x minus 2y equals to 6 তেতিয়া আমি কি লিখিব পাৰিম 3x minus 2y equals to 6 6 cube plus 3 is 9 or 9 2 is 18xy আৰু into কিমান হ'ব 3x minus 2y মানে 6 আৰু 6 6 is 36 into 6 কিমান হ'ব 216 আৰু 18 into ঠিক আছে xy মানে কিমান xy মানে 12 into 6 যেতিয়া 18 into 12 into 6 কৰিম তেতিয়া আমাৰ ওচৰত আনসাৰ হ'ব প্লাস 1296 আৰু যেতিয়া দুটা ভ্যালু আমি প্লাস কৰি দিম তেতিয়া আমাৰ ওচৰত আনসাৰ কিমান হ'ব 1512 তোমালোকে প্লাস কিনি এবাৰ কৰি লবা কোৱেশ্চন নম্বৰ 32 খন ডিসকাস কৰো কি কল two students in class 9 named Raj and Ritu were assigned a polynomial px or value iman dia ase by their maths teacher they were asked to express the polynomial as a product of factor both applied factorization by splitting the middle term and get the different answer Raju's answer iman Ritur answer iman tetia hole first ki kole find the value of p minus 1 that means minus 1 to ame ki koribo lagibo gute polynomial ইয়াত বহাব লাগিব তেতিয়া হলে -1 টো ভ্যালু পাই যাম এতিয়া এক নম্বৰ সলিউশন টো কৰিছো আমাৰ ওচৰত polynomial টো given কি আছে px equals to 4x square minus 16x plus 7 এতিয়া আমি কি কৰিব লাগিব যেটো -1 ভ্যালু আছে -1 টো ইয়াত পুট কৰিব লাগিব p minus 1 4 into -1 whole square minus 16 into -1 plus 7 তেতিয়া হলে আমি ভ্যালুটো কি পাম চোৱা -1 কইলে মই এতিয়া কৈছিলো যেতিয়া মাইনাস থাকে ওপৰত ইভেন থাকে তেতিয়া কি হৈ যায় 1 এ হ'ব -7 প্লাস 16 1 is 16 plus 7 4 1s are 4 আৰু 7 plus 4 কইলে কিমান হ'ব 11 plus 16 আৰু 6 plus 1 7 1 plus 1 2 কিমান হ'ব আনসাৰ আমাৰ 27 এতিয়া ফাৰ্স্ট আনসাৰটো আমাৰ হৈ গল এতিয়া সেকেন্ড আনসাৰটো কৰিব কেনেকৈ কৰিব লাগিব চোৱা এবাৰ সেকেন্ড আনসাৰটো কি কৰিব লাগিব আমি এটো আনসাৰ আছিল এই ভ্যালুটো 4x square minus 16x plus 7 এটো কি কৰিম ইয়াক ফ্যাক্টৰাইজেশন কৰিম that means স্প্লিট কৰিম যেতিয়া স্প্লিট কৰাৰ পাছত এই দুটা অপচনৰ পৰা কোন দুটা অপচন এটো এটা আনসাৰ যোনটো আনসাৰ লগত ম্যাচ হৈ যাব এটো হ'ব আমাৰ কারেক্ট আনসাৰ 4x square minus 16x plus 7 সো কি কৰিম এতিয়া 4x square minus 16x plus 7 এতিয়া স্প্লিট কৰিম স্প্লিটৰ ফৰ্মুলাটো কি আছিল ফাৰ্স্ট টাইম কি কৰো দুটাক মাল্টিপ্লাই কৰিম কিমান হল 4 7s are 28x square মাল্টিপ্লাই কৰি পিনে কিমান পালো ইমান পালো এটো সাইডত লিখি লব লাগিব তেতিয়া নেক্সট এটো ইয়ালে আহিব 4x square আৰু ইয়ালে আহিব +7 আৰু 16x ৰ পৰা এটা দুটা নাম্বাৰ ইয়াৰ পৰা ওলাই আহিব এনেকা দুটা নাম্বাৰ এটো প্লাস মাইনাস কৰিলে 16 হ'ব লাগিব -16x আৰু ইনটু কৰিলে 20x স্কয়াৰ হ'ব লাগিব এতিয়া এটো সলভ কৰিব হলে কি কৰিব লাগিব যেটো 28 পাইছিলো এতিয়া চোৱা আমি কি কৰিব লাগিব 28 টো প্ৰাইম ফ্যাক্টৰাইজেশন কৰিব লাগিব এটো কি হ'ব 2 1s are 2 2 4s are 8 এটো ভ্যালু ডাইৰেক্ট পাই গলো কেলে পাই গলো 14 2s are ভ্যালু কিমান হ'ব 14 2s are 28 আৰু যেতিয়া আমি 14 + 2 কৰিম কি পাই যাম 16 এতিয়া ম্যাচ হৈ আছে
তেতিয়া কি লিখিম কাৰণ ইয়াত মাইনাছ আছে এটো কাৰণে কি বুলি লিখিম -14x - 2x এই দুটা ভ্যালু প্লাস কৰিলে -16x আৰু যেতিয়া ইনটু কৰিম মাইনাছে মাইনাছে প্লাস 14 টু 28x² হৈ যাব দ্যাট মিন্স ম্যাচ হৈ আছে এটো তেতিয়া হলে কি কৰিম এতিয়া এই দুটাৰ মাজত কমন লম আৰু এই দুটাৰ মাজত কমন লম কি কমন হৈ আছে এটা হল x আৰু এটা হল 2 2 টু 4 কাৰণ ইয়াৰ পৰা এটা x লৈ ললো এটো কাৰণে x অকল এটা আহিব 2 7 14 আৰু ইয়াত x নবহে কাৰণ x অলৰেডি ইয়াত আছে এতিয়া কি কৰিম -1 -1 আহিলে সোৱা প্লাসে মাইনাসে মাইনাস হ'ব এটো কাৰণে 2x হৈ যাব ইয়াত আৰু ইয়াত মাইনাসে প্লাস আৰু ইয়াত কি আহিব 1 এতিয়া সোৱা এটো আৰু এটো ম্যাচ হৈ আছে তেনেহলে লিখিলম 2x - 7 আৰু ইয়াত কি হ'ব 2x - 1 2x - 1 2x - 7 কাৰ আনসাৰটো কাৰেক্ট হ'ব ঋতু's answer is correct therefore ইয়াত তললৈ লিখি দিব লাগিব therefore ঋতু's answer is correct question number 33 কোন সোৱা কি কলে prove that ইমান ভ্যালু দিয়া আছে ইমান ডাঙৰ ভ্যালু কোনটো লগত ম্যাচ কৰিব লাগিব equals to 5 ৰ লগত ম্যাচ কৰিব লাগিব তেতিয়া হলে আমি কি কৰিম লেফট সাইডটোৱে কৰিম লেফট সাইডটো লিখি পিনে কি কৰিব লাগিব তাৰ ভ্যালু 5 হ'ব লাগিব তেতিয়া হে লেফট হ্যান্ড সাইড ইজ ইকুৱেলস টু ৰাইট হ্যান্ড সাইড হ'ব তাৰ ভ্যালুটো কিমান আছে 3 - √8 minus √8 minus √7 এটো দেখিবলৈ ইমান ডাঙৰ সবত কি যে এটো মেথছে √7 minus √6 minus √6 minus √5 plus √5 minus 2 এতিয়া সোৱা আমাৰ ইয়াত কি কৰিব লাগিব সাপোজ এই গোটেইখিনি কি কৰিব লাগিব ৰেশনালাইজ কৰিব লাগিব দা ডিনোমিনেটৰটো তেনেকে ফাৰ্স্ট আমি কি কৰিছো এটো পাৰ্ট কৰিছো আৰু গোটেইখিনি পাৰ্ট এনে ওলাই যাব কৰিব নালাগে আমাৰ 1 3 minus √8 ঠিক আছে যেতিয়া আমি ৰেশনালাইজ কৰিম তেতিয়া কি কৰো অপোজিট সাইন টু দি মাল্টিপ্লাই কৰি দিও দ্যাট মিন্স 3 minus √8 হল এটো মাল্টিপ্লাই কৰিম কাৰ লগত অপোজিট সাইন ইয়াত কি আছে মাইনাস তেতিয়া হলে ইয়াত কিমান হ'ব প্লাস 3 √8 আৰু ওপৰতে কিমান হ'ব 3 √8 এতিয়া সোৱা a minus b a plus b ফৰ্মুলাত আহি গল এটো কাৰণে কি লিখিব পাৰিম a square minus b square আৰু এটো কি হ'ব 3 plus √8 হ'ব আৰু তলত কি হ'ব 3 3 is 9 আৰু ৰুট আৰু 2 2 কাট খালে কিমান হ'ব 8 3 plus √8 9 minus 8 1 হয় তলত আমি 1 নি লিখো তেতিয়া হলে আনসাৰটো কিমান হ'ব 3 plus √8 that means এটা বস্তু তোমালোকে গম পাব লাগিব যদি তলৰ ভ্যালুটো 1 হয় যদি তলৰ ভ্যালুটো 1 হয় ডাইৰেক্ট আমি ইয়াত নেগেটিভ আছে ডাইৰেক্ট 3 plus √8 কৰি দিম কি কৈছো মই কথাটো যদি তলৰ ভ্যালুটো ওপৰ একো কৰিব নালাগে জাস্ট a plus b minus a minus b কৰিম যদি 1 হৈছে that means ডাইৰেক্ট আমি কি কৰিম পজিটিভ টু নেগেটিভ আৰু নেগেটিভ টু পজিটিভ বনাই দিম that means সোৱা তেতিয়া a minus b আছে ঠিক আছে the both square কৰি দিব লাগিব তোমালোকে এনেকে √8 minus √7 whole square এটা কি হ'ব সোৱা ৰুট কাট খাই যাব কাট খাই যাব 8 minus 7 1 ইয়াত 1 হৈছে তেতিয়া হলে কি কৰিব লাগিব ইয়াত নেগেটিভ আছে তোমালোকে ডাইৰেক্ট ইয়াত কি লিখি দিবা পজিটিভ ভ্যালু হৈ যাব হৈ গল এটো কাৰণে মাইনাস হৈ আছে গোটাৰ ওপৰত এপ্লাই কৰিব ব্ৰেকেট দিব লাগিব ইয়াত প্লাস ইয়াস আকৌ এবাৰ √7 minus √6 obviously যেতিয়া both square কৰিম তেতিয়া কি হ'ব ৰুট কাট খাই যাব আৰু 7 minus 6 1 এই হ'ব তেতিয়া হলে কি কৰিব পাৰিম এটো পজিটিভ আছে আমি কি দিব পাৰিম সৰি নেগেটিভ আছে ইয়াত ডাইৰেক্ট পজিটিভ ভ্যালু চেঞ্জ কৰি দিব পাৰিম আকৌ মাইনাস হলে ব্ৰেকেট আহিব ইয়াত সোৱা ৰুট কাট খাই যাব 6 minus 5 1 হ'ব এটো কাৰণে যেতিয়া 1 হৈছে ডাইৰেক্ট নেগেটিভ আছে ডাইৰেক্ট তোমালোকে ইয়াত পজিটিভ ভ্যালু লিখি দিবা এটো সোৱা এটো কৰিব লাগিব এবাৰ √5 square minus 2 square কিমান হ'ব √5 কাট খাই যাব 5 হ'ব 2 2 4 5 minus 4 1 এটো 1 হৈছে এটো কাৰণে এটো নেগেটিভ হৈছে কি লিখি দিম পজিটিভ লিখি দিম বাস ইমানটো কৰিব লাগে 3 plus √8 plus minus √8 plus minus √7 plus √7 plus √6 আৰু plus minus -√6 plus minus -√5 plus √5 আৰু plus 2 এতিয়া সোৱা plus √8 minus √8 plus √7 minus √7 plus √6 minus √6 plus √5 minus √5 আৰু 3 plus 2 কিমান আহি গল √5 therefore কি লিখিব পাৰিম left hand side is equals to right hand side
এতিয়া হৈ গ'ল আমাৰ ইয়াৰ লগত মেথছ 33 নম্বৰ আই হোপ ইমান হাৰ্ড নাছিলে জাষ্ট পজিটিভ হ'লে নেগেটিভ নেগেটিভ হ'লে পজিটিভ কেতিয়া লিখিবা যেতিয়া তোমালোকৰ ভ্যালু তলৰ ভ্যালুটো 1 আহিব a স্কয়াৰ - b স্কয়াৰ কৰাৰ পাছত যদি 1 হয় তেতিয়া হলে ডাইৰেক্ট নেগেটিভটো পজিটিভ লিখি দিবা পজিটিভটো নেগেটিভ লিখি দিবা বাস ইয়াত ব্ৰেকেট এটো কাৰণে বহালো কাৰণ ইয়াত মাইনাস আছে আৰু মাইনাস থাকিলে দুটাৰ ওপৰতে এপ্লাই হ'ব Question number 34 কোন সোয়া কি কলে if a plus b plus c equals to 0 then prove that equals to 3abc that means এটা বস্তু আমি জানো যদি if a plus b plus c equals to 0 হয় তেতিয়া a cube plus b cube plus c cube equals to 3abc হয় আমি কি কৰিম আমি গোটেই ভ্যালুটো কি কৰিম লেফট হ্যান্ড সাইড কৰিম আৰু a cube plus b cube plus c cube বনাব লাগিব মানে লেফট হ্যান্ড সাইড লৈ পিনে এটো বনাম আৰু এটো হৈ গলে ডাইৰেক্ট কি লিখিব পাৰিম ইয়াৰ ঠাইত 3abc লিখি দিব পাৰিম তেতিয়া ম্যাচ হৈ যাব এতিয়া ফাৰ্স্ট আমি কি কৰিব লাগিব given to লিখিব লাগিব given equals to a plus b plus c equals to 0 ফাৰ্স্ট সোয়া আমাৰ ইয়াত কি আছে b plus c আছে that means আমি কি কৰিব লাগিব b ভ্যালু উলাব লাগিব সৰি b plus c ভ্যালু উলাব লাগিব যদি ইয়াত b plus c ৰাখো তেতিয়া হলে b plus c মানে কি হৈ যাব -a হৈ যাব and আকু কি আছে c plus a যদি আমি ইয়াত c plus a ৰাখিম তেতিয়া হলে -b to a পিনে গুছি যাব -b হৈ যাব আকু এবাৰ again কি হ'ব a plus b ৰাখো তেতিয়া কি হৈ যাব a plus b হলে -c to a পিনে আহি যাব কাৰণ a বিলাকৰ ঠাইত -a -b -c বহাম এতিয়া কি কৰিম লেফট হ্যান্ড সাইড ইকুৱেলস টু ৰাইট হ্যান্ড সাইড কৰিব লাগিব ফাৰ্স্ট আমি লেফট হ্যান্ড সাইডৰ ভ্যালুটো লিখি দিছো a b plus c whole square plus b c plus a whole square plus c a plus b whole square এতিয়া সোয়া a into বুলি ধৰিম b plus c মানে কি b plus c মানে -a তেতিয়া কি লিখিব পাৰিম -a whole square plus b into c plus a কিমান -b তেতিয়া হলে c plus a ঠাইত কি লিখিম -b square plus c into a plus b মানে কিমান a plus b মানে হল কিমান -c whole square তেতিয়া হলে সোয়া মই আগতে কৈছিলো যেতিয়া ওপৰত ইভেন নাম্বাৰ থাকে মাইনাস থাকে তেতিয়া কি হ'ব আনসাৰ a হ'ব আৰু a স্কয়াৰ কি হৈ যাব এটো obviously a স্কয়াৰ হৈ যাব এটো b into b স্কয়াৰ হৈ যাব এটো প্লাস c into c স্কয়াৰ হৈ যাব এতিয়া পাৱাৰ খিনি যেতিয়া বেস বিলাক কমন থাকে তেতিয়া কি কৰো সাপোজ 10 to the power 1 into 10 to the power 2 এস বেস বিলাক সেম আছে তেতিয়া বেস বিলাক সেম হৈ গলে কি কৰিব লাগিব আমি ওপৰটো ডাইৰেক্ট প্লাস কৰি দিব পাৰিম 2 plus 1 কিমান 3 এতে as it is same to same ইয়াত বেস বিলাক সেম হৈ আছে পাৱাৰ বিলাক প্লাস কৰি দিম 2 plus 1 3 সেম হে দৰে কি হ'ব এটো 3 আৰু এটো c কিউব হৈ যাব তেতিয়া মই আগতে কৈছিলো a cube plus if a plus b plus c equals to 0 then a cube plus b cube equals c cube equals to 3abc তেতিয়া হলে ইয়াৰ ঠাইত কি লিখিব পাৰিম 3abc that means left hand side is equals to right hand side আমি এটো প্রুফ কৰি দিলো I hope বস্তুটো গম পালা just কি কৰিব লাগিব if a plus b plus c equals to a cube plus b cube plus c cube equals to 3abc that means এটো ইয়াৰ ভ্যালুটো আছে ইয়াক কি কৰিব লাগিব আমাৰ a cube plus b cube plus c cube বনাব লাগিব তেতিয়াহে আমি কি কৰিম ইয়াৰ ঠাইত 3abc লিখিব পাৰিম এতে এটো সলিউশন কৰিব হলে আমাৰ b plus c ভ্যালু জানিব লাগিব c plus a ভ্যালু জানিব লাগিব আৰু a plus b ভ্যালু জানিব লাগিব আমি কেনেকৈ ওলাম এটা পাৰ্ট ইয়াৰ পৰা মাইনাস কৰি পিনে এটো সাইড লৈ পিনে লেফটৰ পৰা ৰাইট ভ্যালুটো উলাই দিম আৰু আনসাৰটো আমাৰ আহি যাব Question number 35 plot the points a53 b -2, 3 d 5, 4 on the xy plane which are the three vertex of a square abcd মানে স্কয়াৰৰ কি হল 3 vertex যেনেকে এটা এনেকে কি কৰিব লাগে এটো এটা পয়েন্ট suppose এটো এটা পয়েন্ট হল ঠিক আছে then find the coordinate of the vertex c এটো vertex c coordinate উলাব লাগিব and what is the length of the square so এ তিনটা বনি গল আমি জানো গোটেইখিনি স্কয়াৰৰ কি হয় গোটেইখিনি স্কয়াৰৰ সাইড বিলাক সেম হয় তেতিয়া suppose ইয়াৰ পৰা ইয়ালে 5 ইউনিট এটো 5 হ'ব আৰু ইয়াৰ পৰা ইয়ালো 5 হ'ব আৰু ইয়াৰ পৰা ইয়ালো 5 হ'ব তেতিয়া যেতিয়া আমি প্লাস কৰি দিম তেতিয়া হলে ইয়াৰ ভ্যালুটো অটোমেটিক্যালি পাই যাম এটো হল আমাৰ কোৱেশ্চন মাৰ্ক যেটো আমি ইয়াৰ পৰা উলাব লাগিব কেনেকৈ উলাম সোয়া উলাব লাগিব a5,3 সোয়া a5,3 কৰিলে যাব এটো 5 আছে এৰ ওপৰত 3 ইয়ালে আহিব এটো কি হল a -2,3 এটো -2,3 ওপৰলৈ যাব এটো কিমান হ'ব b c ভ্যালু কিমান আছে c ভ্যালু দিয়া আছে c ভ্যালু আমি উলাব লাগিব d ভ্যালু কিমান আছে 5, -4 ইয়ালে আহিব তললে
5, -4 তেতিয়া আমি কি কৰিম ডাইৰেক্ট তোমালোকে কি কৰিবা এইবিলাক মেচ কৰিলে আমি আনসাৰটো পাই যাম চোৱা ইয়াৰ পৰা ইয়ালে মেচ কৰিব লাগিব ইয়াৰ পৰা ইয়ালে মেচ কৰিব লাগিব কিমান লকে গৈছে 4 লকে গৈছিলে এটো কাৰণে এটো 4 লকে যাব আৰু ইয়াত এনেকে কৰিলে আমি পাই যাম ভ্যালুটো সৰি ইয়াৰ পৰা ইয়ালৈকে পয়েন্টটো আহি যাব এতিয়া কি হ'ল চোৱা দ্যাট মিন্স ইয়াৰ পৰা ইয়ালে ভ্যালু কিমান চোৱা সাপোজ এটো কিমান হ'ল ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো কিমান ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো 5 আৰু ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো কিমান 2 তে 5 + 2 কিমান 7 তেতে হলে এটোও 7 হ'ব ইয়াৰ সাইডটো 7 হ'ব ইয়াৰ সাইডটো 7 হ'ব আৰু ইয়াৰ সাইডটো আমাৰ 7 ইউনিটে হ'ব আৰু ইয়াৰ পয়েন্টটো কোঅৰ্ডিনেট ভ্যালুটো কিমান হ'ব দ্যাট মিন্স ফার্স্ট কিমান গলে -2 তেতে হলে -2 লিখিম আৰু y তলত কিমান আহিলে y তলত আহিলে -4 তেতে হলে বস্তুটো এনেকৈ লিখিব লাগিব therefore the coordinate of the vertex C equals to কিমান হ'ব -2, -4 এটো C বুলি লিখি দিবা আৰু what is the length of the square therefore length of the square কিমান হ'ব 7 সেন্টিমিটার আৰু গুটেখিনি সাইড আমাৰ কিমান হ'ব সেম হ'ব আজি গুটেই ক্লাছৰ নোটছবোৰ PDF ফৰমেটত ডাউনলোড কৰিবলৈ হলে আপোনালোকে ডেসক্ৰিপচনত গৈ লিংকটো ক্লিক কৰি মোৰ প্ৰাইভেট WhatsApp গ্ৰুপত জয়েন হৈ যাব পাৰে আৰু নিজকে আপডেট ৰাখিব পাৰে তেনেহলে আজিলৈ ইমানেই এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং